নাগৰিকত্ব শব্দটো প্ৰথমে কোন ৰাষ্ট্ৰত ব্যৱহাৰ কৰা হয়? উত্তৰ: প্ৰাচীন গ্ৰীক নগৰ ৰাষ্ট্ৰৰ পৰা নাগৰিকত্ব শব্দটো প্ৰথমে ব্যৱহাৰ কৰা হৈছিল। ২ নম্বৰ প্ৰশ্নটো, সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো পোনপ্ৰথমে কোনখন দেশে গ্ৰহণ কৰিছিল? উত্তৰ: মাৰ্কিন যুক্তৰাষ্ট্ৰ। ৩ নম্বৰ প্ৰশ্নটো হৈছে, গণতান্ত্ৰিক গণৰাজ্যৰ অৰ্থ কি? উত্তৰ: ৰাষ্ট্ৰপতিজনক পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা। ৪ নম্বৰ প্ৰশ্নটো হৈছে, মোৰ মৃতদেহৰ ওপৰতহে পাকিস্তান গ্ৰহণ হ'বলৈ দিয়া হ'ব কথাষাৰ কোনে কৈছিল? উত্তৰ: মহাত্মা গান্ধীয়ে উক্ত বাক্যশাৰী মন্তব্য কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে, আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ: ১০ ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন কৰা হয়। ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয় কিমান চনত? উত্তৰ: ১৬০০ চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়। ইংৰাজী ফেডাৰেলিজম শব্দটো কোন ভাষাৰ পৰা আহিছে? উত্তৰ: লেটিন ভাষাৰ পৰা আহিছে। শেষৰ প্ৰশ্নটো হৈছে, কোনজন ব্যক্তিৰ প্ৰচেষ্টাত ভাৰতত প্ৰথমে ৰাজনৈতিক দলৰ উৎপত্তি হৈছিল? উত্তৰ: এলেন অক্টেভিয়ান হিউম। ধন্যবাদ সকলোলৈকে। আমাৰ সাধাৰণ জ্ঞানৰ ভিডিঅ'সমূহ আপোনালোকে কেনে পাইছে কমেণ্টত জনাব।